শাওনৰ পথাৰত ৰঙৰ ধেমালি ভুই ৰোৱাৰ আনন্দত আত্মহাৰা হালুৱৈ কিম্বা ৰোৱনী শাওনৰ পথাৰত উখল মাখল পৰিৱেশ কোনোবাই যদি বোকা ছটিয়াইছে কোনোবাই আকৌ বিহু জুৰিছে শতাধিক ৰোৱনীক একেলগেই দেখা গ'ল শাওনৰ পথাৰত যিটো দৃশ্যই আপোনাকো আপ্লুত কৰিব এই দৃশ্য হৈছে বকুৰ সিজুবাৰী গাঁৱৰ ৰাজহুৱাৰ কৃষিভূমিৰ সিজুবাৰীৰ গাঁৱৰ ৰাজহুৱাৰভাৱে 12 বিঘা খেতি মাটিত আজু ককাৰ দিনৰ পৰা একেলগে মিলাৰ প্ৰীতিৰে খেতি কৰি আহিছে এইসকল গাঁওবাসীয়ে খেতিডৰাৰ অধিক উৎপাদন হ'বৰ বাবে খেতি পথাৰত মা লক্ষ্মীৰ দেৱীক পূজা অৰ্চনা কৰাও এনেদৰে দেখা যায় হালুৱৈ ৰোৱনী সকলোৱে আনন্দৰ উল্লাসেৰে গান গাই বোকা ছটিয়াই ধেমালিৰ মাজেৰে হেঁপাহৰ খেতিডৰাক এনেকৈ ভুই ৰোৱাৰ কাৰ্য সম্পন্ন কৰে কৃষিজীৱীসকলৰ বাবে ইয়াতকৈ আপোন আৰু কি হ'ব পাৰে আজি আমাৰ সিজুবাৰী গয়া ৰাইজৰ আজি আমাৰ বহুদিনৰ পৰা হাল বাই অহাৰ পিছত আজি আমাৰ হাল উঠিব সেয়েহে আজি আমাৰ ৰোৱনীসকলে আমাৰ ভুই ৰুই আছে আমাৰ সিজুবাৰী গয়া ৰাইজৰ গাঁৱৰ 175 ঘৰ আছে সেয়েহে আজি 175 ঘৰৰ ৰোৱনীসকলে আজি আমাৰ সিজুবাৰী গয়া ৰাইজৰ 11 বিঘা মাটি আছে 12 বিঘা মাটি আছে সেয়েহে এই 12 বিঘা মাটি আজি ৰুই শেষ কৰিব গতিকে আমি ভৱিষ্যত আমি এই ধৰণে আৰু যাতে আমি এনেধৰণৰ আমাৰ খেতি পথাৰখন শস্য শ্যামলা কৰি নদন বদন কৰি আমাৰ সিজুবাৰী গয়া ৰাইজৰ ধনে ধানে পৰিপূৰ্ণ হ'ব বুলি আশা কৰিছোঁ আৰু লগতে আমাৰ সিজুবাৰীত আমাৰ এইটো আমাৰ মাটিডৰা পূৰ্বপুৰুষৰ আজু ককা দিনৰ পৰা চলি আহিছে এনেধৰণৰ আজি ৰং তামাচাৰে আজি আমি আমাৰ খেতি পথাৰখন শস্য শ্যামলা কৰি ভুই ৰুই আমি শস্য শ্যামলা কৰি নদন বদন কৰি ভৱিষ্যতৰ কাৰণে যাতে আমাৰ উন্নতি হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা মাৰিছোঁ বহুত ধন্যবাদ নমস্কাৰ আজি আমাৰ সিজুবাৰী গয়া ৰাইজৰ খেতি আজি গোটেইখিনি আজি একেলগে হেৰি কৰিব লৈছে পূৰ্ব যুগৰ পৰা আমাৰ সিজুবাৰীৰ 175 ঘৰ আছে গোটেই মিলি আমি মহিলা ইয়াতে খেতি ৰুবলৈ আহিছো আৰু কেনেকুৱা লাগিছে আজি আমি গোটেইকেইটা মিলি কিনে বহুত ভাল লাগিছে অনুভৱ ভালে লাগিছে আৰু তোমাকো ইয়াত লগ পাই কিনে বহুত ভাল লাগিছে বকুৰ পৰা ধনমণি মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ এনি